আমি বয়স বাঢ়িছে বুলি ভাবিবলৈ কেতিয়া বাধ্য হওঁ যেতিয়া আমাৰ শৰীৰটো আমাক লগ নিদিয়ে তেতিয়া আমি ভাবো যে আমাৰ বয়স হৈছে কিন্তু যেতিয়া আমি বয়স হৈছে বুলি জানো নাম্বাৰটো আমি সকলোৱে জানো যেতিয়া আমি হেলদি হৈ থাকো সুস্থ হৈ থাকো তেতিয়া আমি ভাবিবই নোৱাৰো যে আমাৰ বয়স হৈছে ইয়াত আজি কম এটা বয়সৰ পিছত আমি কি কি বস্তু একেবাৰে খাব নালাগে যেতিয়া আমি টিনেজাৰ আছিলো তেতিয়া আমি সকলো বস্তু খাইছিলো সেইবোৰে আমাক বিশেষ একো অপকাৰ নকৰিছিলে কিন্তু আমি যেতিয়া বয়স বাঢ়ি যায় তেতিয়া কিছুমান বস্তু আমি খাব নালাগে কিয় খাব নালাগে সেই কথা আজি ভালকে ডিটেইলকে কম গুটেখিনি কথা জানিব বুজিব আৰু ভালকে হেমতে ফলো কৰিলে বহুত বছৰৰ কাৰণে বহুত বয়সলৈকে হেলদি আৰু সুস্থ পুষ্ট হৈ থাকিব পাৰিব কিয় নালাগে বয়স বঢ়াৰ পিছত 50ৰ পিছত আমি কিছুমান বস্তু খাবলৈ এই সময়ত আমাৰ হজম শক্তি স্লো হ'বলৈ ধৰে আমাৰ পাকস্থলী কাম কৰা ধৰণ সলনি হৈ যায় কম বয়সত আমি সকলো খাইছিলো আৰু সেই বয়সত খুব ভাল ধৰণে হজমো হৈছিল আমাৰ শৰীৰত কোনো ধৰণৰ প্ৰবলেম প্ৰায় নাছিলে কিন্তু আমি যদি খোৱাৰ ধৰণ একে ৰাখো 50ৰ পিছত তেতিয়াহলে আমাৰ শৰীৰত কিছু প্ৰবলেম হ'বলৈ ধৰিব হজম হোৱাত অসুবিধা হ'ব আহাৰবোৰ পেটত পচি বিভিন্ন ধৰণৰ প্ৰবলেমৰ সৃষ্টি হ'ব সেয়ে আজি আমি জানিম কি বস্তুকেইটা আমি একেবাৰে এভয়েড কৰিব লাগে ভাল আহাৰ খোৱাটো যিমানে জৰুৰী সিমানে জৰুৰী কিছুমান বস্তু একেবাৰে নোখোৱাটো যিবোৰে আমাৰ শৰীৰত বেয়া ধৰণে এফেক্ট পেলাব পাৰে যিবোৰে আমাক বহুত অসুখীয়া কৰি তুলিব পাৰে এক নম্বৰ বস্তুটো কম চেনি সুগাৰ এনেকুৱা এটা বস্তু সকলো বয়সতে লোকচান কৰে কিন্তু 50ৰ পিছত সুগাৰ একেবাৰে খাব নালাগে লাগিলে সেয়া যি ফৰ্মতে হওক মাৰ্কেটত পোৱা যিকোনো পেকড ফুড আপুনি এভয়েড কৰিব লাগে সেইবোৰত বহুত মাত্ৰাত চেনি থাকে ইভেন নিমখীয়া বস্তুটো কিছু পৰিমাণে চেনি দিয়া হয় তাৰ টেষ্ট এনহেন্স হ'ব কাৰণে কোল্ড ড্ৰিংকস বিস্কিটস মিঠাই পেষ্ট্ৰি এই বস্তুবোৰ খাবলৈ সাংঘাতিক টেষ্টি কিন্তু শৰীৰৰ কাৰণে এইবোৰ আচলতে এক টাইপৰ স্লো পয়জন এই কাৰণে কৈছো একেবাৰে যদি আপুনি কন্টিনিউ খায় তেতিয়াহলে অবিয়াসলি এই বস্তুবোৰ আপোনাৰ কাৰণে স্লো পয়জনৰ নিচিনাই কাম কৰিব খুব ৰেয়াৰলি আপুনি কেতিয়াবা কনজিউম কৰিব পাৰে এমাহত যদি আপুনি কেতিয়াবা খায় হেতু বিশেষ একো প্ৰবলেম কৰিব নোৱাৰে ইয়ং এজত এইবোৰ খালে শৰীৰত কোনো ধৰণৰ ডিফাৰেন্স সোনকালে দেখা নাযায় কাৰণ সেই সময়ত শৰীৰ এক্টিভ থাকে মেটাবলিজম হাই থাকে আৰু সেই কাৰণে একো গম নাপায় কিন্তু 50ৰ পিছত মেটাবলিজম স্লো হ'বলৈ ধৰে আমাৰ শৰীৰ উইক হ'বলৈ ধৰে সো সেই সময়ত যদি বেছি চেনি কনজিউম কৰা হয় তেতিয়াহলে এইটোৱে ডাইৰেক্টলি আমাৰ ওয়েটত প্ৰভাৱ পেলায় শৰীৰৰ ওজন বাঢ়িবলৈ ধৰে লগতে ইনসুলিন ৰেজিষ্ট্ৰেচন আৰু টাইপ 2 ডায়াবেটিছ হোৱাৰ ৰিস্ক বহুত গুণে বাঢ়ি যায় ষ্টাডিয়ে কয় বেছি সুগাৰ খালে আমাৰ শৰীৰত ক্ৰনিক ইনফ্লেমেশন হ'ব পাৰে হাৰ্ট ডিজিজ আৰু এজ ৰিলেটেড ইস্যুজ হ'ব পাৰে চেনি আৰু চেনিৰে বনোৱা বস্তু 50ৰ পিছত আহাৰৰ পৰা আপুনি একেবাৰে আঁতৰাই পেলাওক মিঠা খাবলৈ মন যাব ডেফিনেটলি আমি মিঠা খাই সকলোৱে ভাল পাওঁ খুব বেছি নহলেও কেতিয়াবা মিঠা সকলোৰে খাব মন যায় সেই মিঠা আপুনি ল'ব পাৰে প্লান্ট বেসড ফুডৰ পৰা খেজুৰত খুব বেছি ভাল মিঠা আপুনি পাব হেতু খাবলৈ হোৱাত আপোনাৰ শৰীৰৰ কাৰণে বহুত বেছি প্ৰফিটেবল আৰু এনেকুৱা বহুত ধৰণৰ বস্তু আছে যি মিঠা হয় আপুনি স্টেভিয়া খাব পাৰে ভাল গুড় খাব পাৰে ভাল মৌ খাব পাৰে এনেকুৱা ধৰণৰ মিঠা আপোনাৰ আহাৰত এড কৰিব পাৰে সেকেন্ড আহাৰ যেটো আপুনি একেবাৰে এভয়েড কৰিব লাগে সেয়া হৈছে ৰেড মিট ৰঙা ধৰণৰ মাংস আৰু প্ৰসেস মিট ৰেড মিটত স্যাচুৰেটেড ফেট বহুত বেছি থাকে সো যদি আপুনি ৰেড মিট বেছিকৈ খায় আপোনাৰ কোলেষ্ট্ৰল বহাৰ চান্স থাকে আৰু হাৰ্ট ডিজিজ হোৱাৰ ৰিস্ক আপোনাৰ বাঢ়ি যায় ঠিক তেনেকৈ প্ৰসেস মিটৰ কথা যদি কোৱা হয় ৰেডি টু ইট কুক মিট মাৰ্কেটত বহুত ধৰণৰ এনেকুৱা ৰেডি টু ইট মিট কিনিবলৈ পোৱা যায় লাইক হট ডগ ফ্ৰোজেন নন ভেজ ব্ৰেক আইটেমছ এইবোৰত হাই লেভেলত সোডিয়াম আৰু প্ৰিজাৰভেটিভ থাকে বয়স হলে আমাৰ শৰীৰত বহুত চেঞ্জেছ আহে তেনেকুৱাত হাই সোডিয়াম ফুড হাই স্যাচুৰেটেড কন্টেন্ট প্ৰিজাৰভেটিভ যিবোৰ এই প্ৰসেস মাংসবোৰত থাকে ব্লাড প্ৰেছাৰ ইনক্ৰিজ কৰাৰ লগতে হাৰ্ট ব্লকেজৰ ৰিস্ক বঢ়াই দিয়ে আৰু যিসকলে বেছি ৰেড মিট খায় তেওঁলোকৰ কলন কেঞ্চাৰ হোৱাৰ ৰিস্ক বহুগুণে বাঢ়ি যায় সো ৰেড মিট 50 পিছত যিমান পাৰে এভয়েড কৰিলে ভাল নেক্সট আহাৰ যিবোৰ আপুনি একেবাৰে এৰি পেলাব লাগে ময়দা আৰু ময়দাৰে বনোৱা যিকোনো আহাৰ লাইক ব্ৰেড পেস্ট্ৰিজ নান ৰুমালী ৰুটি কেক এইবোৰ বস্তুৱে ওল্ড এজৰ মানুহখিনিক বহুত হাৰ্ম কৰে এইবোৰ বস্তু ইয়ং এজৰ সকলেও যিমান পাৰে না খালে ভাল ময়দাৰে বনোৱা যিকোনো আহাৰ খালে ব্লাড প্ৰেছাৰ খুব ফাষ্ট বঢ়াই দিয়ে আমাৰ শৰীৰটোক যেন জোৰকৈ জোকাৰি দিয়া হয় ময়দাৰে বনোৱা যিকোনো বস্তু বেছিকৈ খাই থাকিলে আগলৈ গৈ ইনসুলিন ৰেজিষ্ট্ৰেচন আৰু টাইপ 2 ডায়াবেটিছৰ কাৰণ হ'ব পাৰে আপোনাৰ ওল্ড এজত শৰীৰৰ সুগাৰ লেভেল মেনেজ কৰিবৰ কাৰণে নেচাৰেল এবিলিটিজ থাকে হেতু কম হৈ যায়
আৰু সেই কাৰণে ময়দাৰ নিচিনা ৰিফাইন কাৰ্বহাইড্ৰেট যিবোৰৰ গ্লাইচেমিক ইনডেক্স বহুত হাই থাকে সেইটোৱে আমাক বহুত বেছি লোকচান দিব পাৰে নেক্সট আহাৰ এই বয়সত আপুনি কমকে খাব লাগে সেয়া হৈছে নিমখ দুটা বস্তু মিলি নিমখ তৈয়াৰ হয় সোডিয়াম আৰু ক্লোৰাইড সোডিয়াম 50 এজৰ পিছত খুব সাৱধানে ইউজ কৰাটো দৰকাৰ বেছিকৈ ললে শৰীৰত বহুত ধৰণৰ ইস্যুজ হ'ব পাৰে আহাৰৰ লগত বেছি নিমখ খালে বা এনেকুৱা বস্তু খালে য'ত নিমখৰ পৰিমাণ বেছি থাকে লাইক ফাষ্ট ফুড প্ৰসেস ফুড চিপছ মাৰ্কেটৰ যিকোনো পেকেট নিমখীয়া আহাৰ এবোৰ যদি আপুনি ফ্ৰিকুৱেন্টলি খায় শৰীৰত সোডিয়ামৰ পৰিমাণ বাঢ়ি যাব হাই সোডিয়ামৰ সিধা কানেকচন আছে হাই ব্লাড প্ৰেছাৰৰ লগত যেটো হাৰ্ট ডিজিজৰ কাৰণে এক মেজৰ ৰিস্ক ফেক্টৰ যেনেকৈ আমাৰ বয়স বাঢ়ি যায় ঠিক তেনেকৈ কিডনি আৰু আমাৰ হাৰ্ট সেনসিটিভ হ'বলৈ ধৰে সেই কাৰণে হাই সোডিয়াম থকা আহাৰ আমাৰ কাৰণে হাৰ্মফুল হৈ পৰে সাইন্টিফিক্যালি আমাৰ শৰীৰত যেতিয়া সোডিয়ামৰ পৰিমাণ বেছি হয় তেতিয়া ই এক্সট্ৰা ফ্লুইড ৰিটেইন কৰে তেতিয়া আমাৰ ব্লাড ভলিউম বাঢ়ি যায় আৰু যাৰ কাৰণে আমাৰ হাৰ্টত বহুত জোৰ পৰে আমাৰ হাৰ্টে পাম্প কৰাৰ কাৰণে বহুত প্ৰেছাৰ লগাব লগা হয় বহুত কষ্ট কৰিব লগা হয় বেছি ভলিউমক পাম্প কৰাৰ কাৰণে এনেকুৱা চলি থাকিলে পিছলৈ গৈ এটো বহুত বেছি হাৰ্মফুল হ'ব পাৰে সো যিসকলৰ বয়স জাস্ট 50 পাৰ হৈছে তেওঁলোকে নিমখৰ পৰিমাণ একেবাৰে কমাই দিয়ক এই কথাটো সিৰিয়াসলি লোৱাটো দৰকাৰ এজন হেলদি মানুহে এদিনত এক চামুচ নিমখ খোৱাটো দৰকাৰ তাতকৈ বেছি নহয় আৰু যদি আপোনাৰ অলৰেডি হাই ব্লাড প্ৰেছাৰ আছে এই কোৱান্টিটি আৰু অলপ কমাই দিব নেক্সট তেলত ভজা আহাৰ এই বস্তুৰ পৰা আপুনি দূৰত থাকিব লাগে ডিপ ফ্ৰাইড ফুড বিশেষকৈ বাহিৰৰ ভজা আহাৰ হেবোৰ একেবাৰে আনহেলদি সকলোৱে জানে একেখিনি তেলতে বনাই থাকে সেই তেল খুব হাৰ্মফুল আমাৰ শৰীৰৰ কাৰণে আৰু সেইবোৰত ট্ৰান্স ফেট থাকে আৰু সেই তেল খুব হাৰ্মফুল কেমিকেল হৈ পৰে সো এইবোৰে আপোনাৰ হাৰ্টক বহুত বেলেগ বেলেগ ধৰণে লোকচান কৰিব পাৰে ঠিক তেনেকৈ ট্ৰান্স ফেট আমাৰ শৰীৰৰ এলডিএল কোলেষ্ট্ৰল ইনক্ৰিজ কৰে যেটো বেয়া কোলেষ্ট্ৰল বুলি জনা যায় আৰু ভাল কোলেষ্ট্ৰল এইচডিএল ইয়াক কম কৰে এয়া যি ইনবেলেন্স এইচডিএল আৰু এলডিএলৰ এই প্ৰসেসে হাৰ্ট ডিজিজৰ ৰিস্ক বঢ়াই দিয়ে যদি আপুনি বিচাৰে আপোনাৰ আৰ্টাৰিজ একেবাৰে ক্লিন সাফা হৈ থাকক আপুনি হেলদি হৈ থাকক তেতিয়াহলে তেলত ভজা বস্তু বিশেষকৈ বাহিৰৰ বস্তুৰ পৰা একেবাৰে দূৰত থাকক আৰু আপুনি যদি বিচাৰে আপোনাৰ লাইফৰ এই গোল্ডেন সময়খিনি বহুত সুন্দৰকৈ পাৰ হওক তেতিয়াহলে আজি যিকিটা বস্তুৰ বিষয়ে কোৱা হল সেই বস্তুবোৰৰ পৰা একেবাৰে দূৰত থাকক একেবাৰে নাখাবই কিন্তু ইয়াত মই এটা কথা কম আমাৰ সকলোৱে কিছুমান বস্তু কেতিয়াবা খাবৰ মন যায় একেবাৰে জীৱনৰ প্ৰায় নাইকিয়া কৰি দিবলৈ মই কোৱা নাই এমাহ দুমাহৰ মূৰত কেতিয়াবা আপুনি খাবলৈ মন গলে ভালকৈ খাই দিব পাৰে এতিয়া খোৱাৰ পিছত আপুনি কি কৰিব খোৱাৰ পিছত তাৰ 1 ঘণ্টাৰ পিছত আপুনি 2 গিলাস মান গৰম পানী খাওক গৰম পানী নহলে কুহুমীয়া পানী খাওক আৰু যদি পাৰে অলপমান নেমু ৰস খাওক পিছৰ ডায়েটটো আপুনি স্কিপ কৰক তাৰ পিছৰ ডায়েট যি খাবলগীয়া আছিল আপুনি সেয়া নাখাব এনেকৈ যদি মেইনটেইন কৰে আপুনি খুব সুখেৰে শান্তিৰে আৰু খুব সুন্দৰ হৈ থাকিব পাৰিব গোটেই জীৱন জুৰি সো আজি ইয়াত কোৱা হল 45-50 পিছত কি বস্তু কেটা আপুনি এভয়েড কৰিব লাগে বা খাব নালাগে আমাৰ চেনেলত 50 পিছত কি বস্তু আপুনি খাব লাগে সেই টপিকৰ ওপৰতো ভিডিও ভৰি আছে আপোনালোকে চাব পাৰে হেবোৰ ভিডিও লাইক কৰিব কমেন্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ তেওঁলোকে চেনেল সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো খুব শেয়াৰ কৰিব সো খুব সুখেৰে থাকক খুব শান্তিৰে থাকক খুব সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল আৰু খুব হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল